বিষয়া হিচাপে ইয়াতে কাম কৰি আছোঁ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অফিচত। মোৰ ফালৰ পৰা এটা ৰাইজৰ কাৰণে মেছেজ এটা আছিলে যে মই এটা মিছন মোডত এটা কাম কৰিম বুলি আগবাঢ়িছোঁ, য'ত নেকি অহাকালিৰ পৰা 19 তাৰিখৰ পৰা 24 তাৰিখলৈকে ডেইলি 11টাৰ পৰা 1টা বজা, ৰাতিপুৱা 11টা বজাৰ পৰা ৰাতি 1টা বজা, দুপৰীয়া 1টা বজালৈকে মই অফিচৰ বাহিৰত টেবুল চেয়াৰ লৈ বহিম। বহাৰ উদ্দেশ্য এইটোৱে হয় যে পোনপ্ৰথমতে কথা এটা ক'ব বিচাৰোঁ যে হিষ্টৰিকেলি হয়তো এনেকুৱা এটা পৰিৱেশ আছিলে চাগে চক্ৰ বিষয়া অফিচত, য'ত নেকি এটা মানুহৰ আৰু জেনেৰেল পাব্লিক আৰু চক্ৰ বিষয়াৰ মাজত এটা গেপ এটা বহুত বছৰৰ পৰা আছিলে। কাৰণ মই তাৰে উদাহৰণ ইয়াতে দেখিছোঁ যে বিভিন্ন মানুহে যেতিয়া মোৰ ৰুমত সোমায়, তেওঁলোকে জোতা চেণ্ডেল খুলি পেলাই সোমায়, মানে এনেকৈ সোমায় যেন তেওঁলোকে যেন মন্দিৰতে সোমাইছে আৰু কাৰোবাক ভগৱানক লগ ধৰিবহে আহিছে। কিন্তু বস্তুটো হৈছে কি, মই সেই গেপটো শেষ কৰাৰ কাৰণে মই চেষ্টা কৰি আছোঁ। মই বিচাৰিছোঁ যে অহা 5-6 দিন মই অফিচৰ ৰুমৰ বাহিৰত বহি ৰাইজৰ লগত ডাইৰেক্ট ইণ্টাৰেকশ্যন এটা কৰিম বুলি ভাবিছোঁ। আৰু ৰাইজৰ বিভিন্ন সমস্যাখিনি মই ডাইৰেক্ট শুনিবলৈ চেষ্টা কৰিম এই 2 ঘণ্টা ডেইলি। আৰু যদি মোৰ কিবা বিশেষ ব্যস্ততা থাকে, তেতিয়া আমাৰ চক্ৰ বিষয়া সংলগ্ন আছে, চাৰ্কেল অফিচাৰ এটাচ আছে, তেখেতে বহিব মোৰ জেগাত আৰু আমি ইমিডিয়েটলি বস্তুটো ৰেজিষ্টাৰ কৰিম, কমপ্লেইনবিলাক যি আছে ৰেজিষ্টাৰ কৰিম আৰু ৰেজিষ্টাৰ কৰি সেইবোৰৰ চলিউশ্যন ওলাবৰ কাৰণে চেষ্টা কৰিম। কিন্তু তাৰে আগতে এটা কথা ক'ব বিচাৰোঁ যে আমাৰ তাতে মই ইয়াতে 1.5 বছৰ চাকৰি কৰিলোঁ। 1.5 বছৰ চাকৰি কৰোঁতে এটা আইডিয়া পাইছোঁ যে ইয়াতে যিমান পাব্লিক আহে মোৰ তাতে, তাৰে 65 to 70% কামবোৰ কৰিব নোৱাৰা কাম। হয়তো সেইটো লিগেলি পচিবলে নহয়, বা যদি পচিবল হয় তেনেহ'লে এইটো কোৰ্ট নহয়, হয়তো বিভিন্ন বেলেগ অফিচ আছে, সেইবোৰ কোৰ্টতহে হয়। ধৰক চিভিল কোৰ্ট হ'ব, DC অফিচ হ'ব, তাতে হ'ব। কিন্তু ৰাইজে যিহেতু চবতকৈ ওচৰতে এইটো অফিচ পায়, তেওঁলোকে এটা আশাত আহে। কিন্তু মই দেখিছোঁ 70% মিনিমাম কেছেছ ইয়াতে হ'ব নোৱাৰা কেছেছ। সেইকাৰণে আৰু ৰাইজক সেনেকৈ ভাল দিহা পৰামৰ্শ দিয়া মানুহ নাই ইয়াতে। যি হওক, সেইটোৰ কাৰণে যোৱা 1.5 বছৰৰ পৰা বিভিন্ন মানুহ দেখিছোঁ, তেওঁলোকে এতিয়ালৈকে এই অফিচটোত ঘূৰা ঘূৰিকৈ আছে, আশা কৰি আছে যে কামটো হ'ব। সেইকাৰণে মই ভাবিছোঁ এই 4-5 দিন বহি পেলাই খালি ৰাইজৰ কামটো হোৱা কৰি দিয়াই নহয়, ৰাইজক এইটোও বুজাব চেষ্টা কৰিম যে কোনটো কাম কোন অফিচত হ'ব। সেইটো বুজালে যিসকল ৰাইজে ইয়াতে ইমান বিভিন্ন বহুত বছৰৰ পৰা ইয়াতে আহি তেওঁলোকে ভাগৰি গৈছে, তেওঁলোকে অন্ততঃ এটা ৰাইট ডাইৰেকশ্যন এটা পাব। এই ডাইৰেকশ্যন পাই ৰাইট অফিচত যাব, অফিচত গৈ তেওঁলোকৰ যোনটো কৰিবলগীয়া কাম সেইখিনি কৰিব পাৰিব তেখেতে। সেইকাৰণে মই ভাবিছোঁ যে আৰু এটা খোলাখুলিকৈ কথা কওঁ, ৰাইজে ভাবে যে চক্ৰ বিষয়াৰ কাৰ্যালয়ত আহিছে, চক্ৰ বিষয়াৰ হাতত কিবা এটা যাদু কৰি দিয়া লাঠি এডাল আছে, সেইকাৰণে চবেই এনেকৈ কৈছে আপুনি পাৰিব কৰি দিয়ক, যেনে তেনে কৰি দিয়ক। চাওক, আমাৰ কিছুমান নিয়ম আছে, নিয়মৰ ভিতৰতহে আমি কাম কৰিব পাৰোঁ। তাৰোপৰি কিছুমান কাম মাটিৰ কামে, কিছুমান কাম চিভিল কোৰ্টত হয়, কিছুমান কাম DC অফিচত হয়, বিভিন্ন অফিচ আছে য'ত মাটিৰ কামখিনি হয়। সেইকাৰণে চব কাম চব অফিচতে নহয়, বেলেগ বেলেগ কোৰ্ট দি থোৱা আছে। সেইটো কথা ৰাইজক বুজোৱা দায়িত্ব হ'ল আমাৰ। সেইকাৰণে মই ভাবিছোঁ এই 4-5 দিন 6 দিন কেইদিন মই 11টাৰ পৰা 1টা বজালৈকে বহিম দুপৰীয়া। ৰাইজে আহি মোৰ পৰা সুধিব পাৰিব বস্তুবিলাক, কি কাম হ'ব পাৰে, কি হ'ব নোৱাৰে। কিবা এনেকুৱা কাম আছে যোনটো সহজে হৈ যায়, সেইটো মই নতুন বছৰৰ প্ৰথম সোমবাৰৰ ভিতৰতে গোটেইখিনি শেষ কৰি দিম, মই ভাবিছোঁ এনেকৈ। আৰু যোনটো কাম হ'ব নোৱাৰে এই অফিচটো, তেওঁলোকক ভালকৈ বুজাই দি ক'ত যাব লাগে, কেনেকৈ কি কৰিব লাগে, সেইখিনি বুজাই দিম বুলি ভাবিছোঁ। আৰু এটা প্ৰব্লেম আহি আছে এপ্লিকেশ্যন প্ৰক্ৰিয়াত। পাব্লিকে এপ্লাই কৰে, যিখিনি ডকুমেণ্টছ লাগে সেইখিনি জমা নিদিয়াৰ কাৰণে কেছবোৰ ৰিজেক্ট হয়। হয়তো CSC চেণ্টাৰত তেওঁলোকক ভালকৈ গাইড কৰি নিদিয়ে, কিন্তু দায়িত্ব CSC চেণ্টাৰৰ হয়, কাৰণ তেওঁলোকৰ তাতে পৰ্টেল থাকে। পৰ্টেলটো খুলিলেই তাতে গম পাই যায় কি কি ডকুমেণ্ট লাগে। কিন্তু তেখেতসকলে চাগে খালি ফিজটো লয়, ফিজটোৰ ধান্দাত খালি এপ্লাই কৰি দিয়ে, আৰু এইটো তাহাঁতে গুৰুত্ব সহকাৰে নলয় যে কি কি ডকুমেণ্টছ লাগে। হয়তো কালি এই কেছটো ৰিজেক্ট হৈ যাব, কিবা হৈ যাব, তেওঁলোকে বস্তুটো পাৰ্চনেলি সেনেকৈ চাই নিদিয়ে। সেইকাৰণে মই ভাবিছোঁ CSC চেণ্টাৰৰ ল'ৰাবোৰকো মাতিম ইয়াতে, মাতি তেওঁলোকো অলপ এটা গাইডেঞ্চ দিম বা আইডিয়া দিম, বা আহ্বানো কৰিম তাহাঁতক ষ্ট্ৰিক্টলি, তেওঁলোকে ষ্ট্ৰিক্টলি ডকুমেণ্টছখিনি চাই আৰু ভালকৈ যেন এপ্লাই কৰি দিয়ে, পাব্লিকক বুজাই দিয়ে বস্তুটো যেন কমচে কম আমাৰ ইয়াতে কেছবোৰ ৰিজেক্ট হয়। সেইটো এটা প্ৰচেষ্টা চলাম কালিৰ পৰা। তাৰোপৰি মিছন বসুন্ধৰা 3 চলি আছে, খাজনাৰো বতৰ হয়, আমাৰ খাজনাৰো গোটেই প্ৰচেছ চলি আছে। সেইবোৰ ক্ষেত্ৰতো ৰাইজক অৱগত কৰাৰ চেষ্টা কৰিম। মুঠতে এই 4-5 দিন যি আছে, অতি নিম্ন শ্ৰেণীৰ, অতি গৰীব যিসকল আছে আমাৰ অফিচত আহি থাকে সদায়, মই দেখি থাকোঁ, তেওঁলোকক মই ভাবিছোঁ বাহিৰত বহি ডাইৰেক্টলি তেওঁলোকৰ লগত কথা বাৰ্তা পাতিম।
ডাইৰেক্টলি তেওঁলোকৰ প্ৰব্লেমবিলাক শুনিম, দিহা পৰামৰ্শ দিম, সলিউশ্যন দিব পৰা কেছবিলাক সলিউশ্যন দিম, নোৱাৰাবোৰ ক'ত কি কেনেকৈ হয় তেওঁলোকক বুজাই দিম। সেই উদ্দেশ্যৰে ভাবিছোঁ যে অহা 6 দিন আমি এনেকুৱা এটা মিছন মোডত কাম কৰিম য'ত নেকি ৰাইজৰ লগত ডাইৰেক্ট ইণ্টাৰেকশ্যন কৰি ৰাইজৰ প্ৰব্লেমবোৰ যেন ছল্ভ কৰিব পাৰোঁ আৰু এটা ভাল অফিচৰ পৰিৱেশ এটা সৃষ্টি কৰিব পাৰোঁ। সেইটোৱে মোৰ এটা চেষ্টা আৰু ক'ব নোৱাৰোঁ কিমান সফল হওঁ, কিন্তু চেষ্টা এটা কৰিব বিচাৰিছোঁ। সেইটোৱে আপোনালোকে সহযোগিতা দিব আৰু যিমান পাৰে পাব্লিকক জনাব। এইকেইদিন 2 ঘণ্টাৰ কাৰণে মই বহিম ইয়াতে বাহিৰত। আপোনালোকে আহক, কথাখিনি সোধক মোৰ লগত, আমি একেলগে কথা পাতিম আৰু চেষ্টা কৰিম যেন যিমান পাৰোঁ মাটিৰ প্ৰব্লেমবিলাক ছল্ভ কৰিম আমি এইটো অঞ্চলত। ধন্যবাদ, মষ্ট ৱেলকাম, চব আহিব ইয়াতে। থেংক ইউ।